ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম হিমবাহৰ কাৰ্য ৱৰ্কছ অফ গ্লেচিয়াৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি আমাৰ প্ৰথম পাঠটোৰ যিটো বতাহৰ দ্বাৰা হোৱা কাৰ্য তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি আলোচনা কৰিম হিমবাহৰ কাৰ্য। তো ভূপৃষ্ঠৰ বিশেষ কিছুমান অঞ্চল এতিয়াও বৰফৰ দ্বাৰা আবৃত হৈ আছে। তোমালোকে জানা যে আমাৰ পৃথিৱীখনৰ দুই মেৰু খুব ঠাণ্ডা। তো এই দুই মেৰু অঞ্চলৰ লগতে হিমালয়, আল্পছ আদিৰ দৰে পৰ্বতৰ উচ্চাংকত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে। এইদৰে ভূপৃষ্ঠত থকা বৰফ স্তূপবোৰে প্ৰায় 29 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰি ৰাখিছে। তো ভূপৃষ্ঠত জমা হৈ থকা বৰফ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহা গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেইমিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্ৰম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বা ইংৰাজীত গ্লেচিয়াৰ বোলা হয়। এতিয়া চোৱা, শীতল ঠাই দুই মেৰু, আমাৰ উত্তৰ মেৰু, দক্ষিণ মেৰু, লগতে হিমালয়, আল্পছ আদিৰ দৰে পৰ্বতৰ ওপৰৰ অংশত কি পোৱা যায়? বৰফ পোৱা যায়। বৰফেৰে আবৃত এই অংশবিলাক। তো এনেকুৱা ধৰণৰ এই বৰফ এটা বৃহৎ অংশ, বৰফৰ এটা বৃহৎ অংশ যি ঢাল অনুসৰি লাহে লাহে নামি আহে তললৈ, খুব ধীৰ গতিৰে নামি আহে। আৰু এনেকৈ ধীৰ গতিৰে নামি অহা বৰফৰ বৃহৎ খণ্ডকে কি বুলি কোৱা হয়? হিমবাহ বুলি কোৱা হয়। এইটো জাষ্ট নদীৰ নিচিনাকৈ ধৰি লোৱা। নদী যেনেকৈ পাহাৰ পৰ্বতবোৰৰ পৰা বৈ আহে, নামি আহে, ঠিক একেদৰে বৰফৰ এক বৃহৎ খণ্ড তেনেকৈ নদীৰ নিচিনাকৈ ধৰি লোৱা, কিন্তু বহু ধীৰ গতিৰে লাহে লাহে তললৈ নামি আহে। ইয়াকে হিমবাহ বা ইংৰাজীত গ্লেচিয়াৰ বোলা হয়। হিমবাহবোৰ এফালে জমা হৈ থকা বৰফ স্তূপৰ প্ৰবল হেঁচা আৰু আনফালে মধ্যাকৰ্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত তললৈ নামি আহে। বৰ্তমান পৃথিৱীৰ স্থলভাগৰ প্ৰায় 11% ধীৰ গতিৰে নামি অহা হিমবাহবোৰে ক্ৰিয়া কৰি আছে। পৃথিৱীৰ বিভিন্ন অংশ আছে য'ত মানে এনেকৈ হিমবাহবিলাক পোৱা যায়। আৰু এই হিমবাহবিলাকে কৰিছে কি? নদীৰ দৰে, বা আমি যেনেকৈ বতাহৰ বিষয়ে আলোচনা কৰিছিলোঁ, সেই একেদৰে কি কৰে? ইহঁতে খনন কৰে, পৰিবহণ কৰে, অৱক্ষেপণ, এইবিলাকৰ যোগেদি কি কৰিছে? ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰিছে। পৃথিৱীৰ উপৰিভাগৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন কৰিছে। কেনেকৈ কৰিছে? খনন কৰিছে, খান্দিছে, পৰিবহণ, কঢ়িয়াই নিয়া, বা অৱক্ষেপণ মানে জমা কৰা। এই তিনিটা প্ৰক্ৰিয়াৰে কি কৰিছে? হিমবাহে পৃথিৱীখনৰ উপৰিভাগৰ পৰিৱৰ্তন কৰিছে। তো ইয়াৰ ফলত সংশ্লিষ্ট ঠাইবোৰে ভূ আকৃতিক দিশৰ পৰা সুকীয়া ৰূপ ধাৰণ কৰে। সংশ্লিষ্ট ঠাইবোৰে মানে য'ত এই হিমবাহবিলাক পোৱা যায়, তেনেকুৱাবিলাক ঠাইত কি হৈছে? কিছুমান সুকীয়া ধৰণৰ ভূ আকৃতিক আমি কিছুমান তাত দেখিবলৈ পোৱা যায়। ভূ আকৃতি কিছুমান বা স্থলাকৃতি বুলি ক'ব পাৰা তোমালোকে। এনেকুৱা ধৰণৰবিলাক আমি মানে বতাহৰ দ্বাৰা যিবিলাক স্থলাকৃতিৰ সৃষ্টি হৈছিলে মৰুভূমি ঠাইত, ঠিক একেদৰে হিমবাহেও এনেকৈ শীতল ঠাইবিলাকত বেলেগ বেলেগ ধৰণৰ কিছুমান স্থলাকৃতিৰ সৃষ্টি কৰে। এইখিনিতে মন কৰিবলগীয়া কথা যে বৰফাবৃত অঞ্চলবোৰৰ পৰিৱেশ পৰিস্থিতি অনুসৰি হিমবাহ প্ৰধানকৈ 3 প্ৰকাৰৰ হ'ব পাৰে। এতিয়া হিমবাহৰ আমি 3টা প্ৰকাৰ ইয়াতে পাম। কি কি হ'ব পাৰে? মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ, ইংৰাজীত মাউণ্টেইন অৰ এলপাইন অৰ ভেলী গ্লেচিয়াৰ, আৰু গিৰিপদ বা শৈলপদী হিমবাহ বা পিডমণ্ট গ্লেচিয়াৰ। এনেকৈ আমি 3টা পালোঁ। এটা হ'ল মহাদেশীয়, দ্বিতীয়তে হ'ল পাৰ্বত্য হিমবাহ, বা 3 নম্বৰত হ'ল গিৰিপদ বা শৈলপদী হিমবাহ। এই হিমবাহবোৰৰ স্থিতি, গতি আৰু ক্ৰিয়াৰ মাজত পাৰ্থক্য দেখা যায়। আমি সিহঁতৰ এই হিমবাহবিলাকৰ গতি, কোনোবা এটা হিমবাহ ধৰি লোৱা ধীৰ গতি হ'ব পাৰে, কোনোবা এটা কিছু খৰ হ'ব পাৰে,
তুলনামূলকভাৱে আৰু সিহঁতৰ দ্বাৰা হোৱা কাৰ্যবিলাকো কিছু বেলেগ বেলেগ হোৱা দেখা যায়। ভূ আকৃতিক প্ৰক্ৰিয়া হিচাপেও এইবোৰে বেলেগ বেলেগ ধৰণে ক্ৰিয়া কৰি সুকীয়া সুকীয়া স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশ ঘটায়, যিটো মই তোমালোকক ক'লোৱেই। তো আমি পাম কেনেকুৱা এনেকুৱা ধৰণৰ স্থলাকৃতিৰ সৃষ্টি কৰে। এতিয়া আমি ধৰি লোৱা তিনিটা আমি হিমবাহৰ প্ৰকাৰ পালোঁ। তাৰে মহাদেশীয় হিমবাহ, এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকা জুৰি বিস্তৃত হৈ আছে। মেৰু অঞ্চল তোমালোকে জানা উত্তৰ মেৰু দক্ষিণ মেৰুৰ কথা। তো ইয়াত কিছুমান ঠাই আছে যেনেকৈ উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কেণ্ডিনেভিয়া, এণ্টাৰ্কটিকা আদি মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। মানে এইবিলাক ঠাইত আমি এই যি তিনিটা প্ৰকাৰ পাইছিলোঁ মহাদেশীয় হিমবাহৰ, তাৰে যিটো মহাদেশীয় হিমবাহ সেইটো এইবিলাক ঠাইত পোৱা যায়। এই হিমবাহবোৰে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। তোমালোকে মন কৰিবা যে এই মহাদেশীয় হিমবাহবিলাক আমি বিশেষকৈ মেৰু অঞ্চলত থকা ঠাইবিলাক দেখিবলৈ পাওঁ। কি সেয়া উত্তৰ কানাডা হ'ব পাৰে, গ্ৰীণলেণ্ড হ'ব পাৰে বা স্কেণ্ডিনেভিয়া, এণ্টাৰ্কটিকা, এইবিলাক নাম তোমালোকে হয়তো শুনিছা। তো এইবিলাকতে বিয়পি আছে। আৰু ইয়াৰ এটা বৈশিষ্ট্য হ'ল কি, এই হিমবাহবোৰ গতি খুব ধীৰ, খুব লাহে লাহে নামি আহে। আৰু দ্বিতীয়তে চোৱা পাৰ্বত্য হিমবাহ। তোমালোক শব্দ এই নামটোৰ পৰাই বুজিব পাৰিছা পাৰ্বত্য হিমবাহ কি হ'ব পাৰে। সুউচ্চ পৰ্বতৰ উচ্চাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চলত পাৰ্বত্য হিমবাহ বিদ্যমান। এই পাৰ্বত্য যিটো হিমবাহ সেয়া পৰ্বতৰ উচ্চাংশত, ওপৰৰ অংশত, ওখ ওখ পৰ্বতবিলাকৰ ওপৰৰ অংশত পোৱা যায়। যেনে কি পৰ্বত হ'ব পাৰে, আমি নাম শুনিছোঁ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত শুনিছে তোমালোকে, আমাৰ এছিয়া মানে ভাৰততে আমাৰ আছে হিমালয় পৰ্বত। তো এই পাৰ্বত্য অঞ্চলবিলাকত এই পাৰ্বত্য হিমবাহ পোৱা যায়। সাধাৰণতে পাৰ্বত্য বা উপত্যকা হিমবাহ দুষাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি। পৰ্বত যিটো ওখ হয় যথেষ্ট, ইয়াৰ ঢাল বেছি হোৱাৰ কাৰণে কি হৈছে, এই হিমবাহৰ যিটো গতি সেয়া তুলনামূলকভাৱে কিছু বেছি, মানে ইয়াৰ স্পীডটো অলপ বেছি মহাদেশীয় হিমবাহৰ তুলনাত। তাৰপিছত চোৱা গিৰিপথ হিমবাহ। কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতি কাষৰীয়া নিম্নভূমিত বিয়পি পৰে। তো গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এই হিমবাহক গিৰিপথ বা শৈলপথী হিমবাহ বোলে। উত্তৰ আমেৰিকাৰ আলাস্কাত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। গিৰিপথ মানে হ'ল পৰ্বতৰ নামনি অংশ, তলৰ অংশটো, য'ত কি হয় এই উপত্যকা হিমবাহবিলাক নামি আহি কেতিয়াবা তাত লগ লাগে আৰু সুকীয়া ধৰণৰ হিমবাহ আমি তাত দেখিবলৈ পাওঁ। আৰু এনেকুৱা ধৰণৰ ক'ত পোৱা যায়, উত্তৰ আমেৰিকাৰ আলাস্কা এনেকুৱা ঠাইত এই গিৰিপথ হিমবাহবিলাক দেখিবলৈ পোৱা যায়। তো আমি তিনিটা হিমবাহ পালোঁ, এটা হ'ল মহাদেশীয় হিমবাহ, এটা হ'ল পাৰ্বত্য হিমবাহ আৰু এটা হ'ল গিৰিপথ হিমবাহ। এতিয়া আমি আহোঁ হিমবাহে সৃষ্টি কৰা স্থলাকৃতিবিলাকৰ বিষয়ে। হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব। ক্ষয়জনিত হিমবাহে ইয়াৰ গতিপথেৰে বৰফখণ্ডৰ লগতে শিলাখণ্ড আৰু শিল বালিও কঢ়িয়াই আনে। এইবোৰে গতিপথত সজোৰেৰে খনন কাৰ্য চলায়। এনে খনন কাৰ্যৰ ফলতে পথালিয়ে ইউ আকৃতিৰ দীঘলীয়া গতিপথ সৃষ্টি হয়। হিমবাহৰ দ্বাৰা বাহিত পদাৰ্থৰ প্ৰবল ঘৰ্ষণৰ ফলত ইয়াৰ গতিপথ দ আৰু থিয় ঢালযুক্ত হয়। কোনো এখন পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ বৈ গ'লে সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্ষাংশ শংকুৰ বা ইংৰাজীত হৰ্ণৰ ৰূপ লয়। তোমালোকে মন কৰিছা এইটো ছবিখন চোৱা, এয়া শংকুৰ উলম উপত্যকা। তোমালোকক ক'ম বাৰু ইয়াৰ বিষয়ে। ইয়াতে চোৱা
নদীখন আমি যদি নদীখনৰ মাজত নামি যাওঁ বা নদীখন যদি পানীখিনি শুকাই যায়, নদীখনৰ মাজত যদি আমি থিয় হৈ চাওঁ, তেতিয়াহ'লে কেনেকৈ দেখিম? এটা গাঁত নিচিনাকৈ দীঘলীয়া এটা গতিপথ আমি দেখা পাম। নদীখনে সেই গতিপথেৰে গতি কৰে। ঠিক একেদৰে হিমবাহেও এক নিৰ্দিষ্ট পথেৰে গতি কৰোঁতে কি হয়? ইউ আকৃতিৰ এটা গতিপথৰ সৃষ্টি হয়, দ গাঁতৰ নিচিনাকৈ। তাৰমানে কিয় হয়? কাৰণ যেতিয়া বৰফৰ সেই খণ্ডবিলাক যেতিয়া নামি আহে তললৈ, ই শিলাখণ্ড, শিল বালি এইবিলাকো কঢ়িয়াই আনে আৰু এইবিলাকে কি কৰে? গতিপথত খনন কাৰ্য চলায়, গাঁত কৰি নিয়ে আৰু এনেকৈ ইউ আকৃতিৰ এক দীঘলীয়া গতিপথৰ সৃষ্টি হয়। তো কোনো এখন পৰ্বতৰ গাৰে কেইবাটাও, এতিয়া ওখ এটা পৰ্বত আছে ধৰি লোৱা, আমাৰ এইখন ছবিতে চোৱা, এইটো এটা পৰ্বত। এই পৰ্বতটোৰ গাৰে ইফালে সিফালে যদি এনেকৈ হিমবাহবিলাক নামি আহে, তেতিয়া কি হয়? ওপৰৰ অংশটো জোঙা শিং নিচিনাকৈ ওলাই পৰে আৰু এনেকুৱা কিছুমান আকৃতিৰ সৃষ্টি হয়, যাক আমি শংকুৰ বুলি কওঁ। লগতে উলুমা উপত্যকাৰ কথা আছে, বাৰু আমি ইয়াৰ পিছত ক'ম আমি। আল্পছ আৰু হিমালয় পৰ্বতত এনেধৰণৰ ক্ষয়জনিত বহুতো জোঙা শৃংগ আছে। মানে সেই পৰ্বতটোৰ ওপৰৰ অংশৰ পৰা যেতিয়া চাৰিওফালে এনেকৈ হিমবাহবিলাক নামি আহিব, তেতিয়া ক্ষয় কাৰ্য হোৱাৰ ফলত এনেকুৱা শংকুৰ কিছুমানৰ সৃষ্টি হয়। ছুইচ আল্পছত থকা মেটাৰহৰ্ণ এনে শৃংগৰ এটা ভাল উদাহৰণ। হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ব হৈছে উলুমা উপত্যকা বা হেঙিং ভেলী। হেঙিং ভেলীনো কি হয় বা উলুমা উপত্যকা কি হয়? নামটোতে আমাৰ সোমাই আছে কথাখিনি। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ বা ইংৰাজীত ট্ৰিবিউটাৰী গ্লেচিয়াৰ কিছুমান বৈ আহে। যেনেকৈ আমাৰ সাধাৰণতে চোৱা নদীবিলাকত কি হয়, যেনেকৈ ব্ৰহ্মপুত্ৰ নদী, ইয়াৰ উপনদীবিলাক আছে নহয়, বুঢ়ীদিহিং, দিখৌ, দিচাং, এনেকৈ এই নদীবিলাক গৈ পিনে ক'ত পৰিছে? ব্ৰহ্মপুত্ৰত পৰিছে। ঠিক একেদৰে কি হয়? উপহিমবাহ, এই উপহিমবাহবিলাকো কি কৰে? এটা হিমবাহ থাকে, য'ত গৈ পৰেগৈ। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ হয়। যেনেকৈ ব্ৰহ্মপুত্ৰখন যথেষ্ট ডাঙৰ হয়, দ হয়, ঠিক একেদৰে ধৰি লোৱা এটা যিটো মূল হিমবাহ সেইটো তুলনামূলকভাৱে ডাঙৰ হয়, দ হয়। তো উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। য'ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। কেনেকৈ লাগে? ধৰা হওক এই যে আমি জলপ্ৰপাতবিলাক দেখিছোঁ, ওপৰৰ পানী পৰে যে ঝৰ্ণা, ঠিক একেদৰে সেই ওপৰৰ পৰা হিমবাহ এটা, মানে যিটো উপহিমবাহ যেন নামি আহি মূল হিমবাহত পৰিছে। ঠিক তেনেকৈয়ে আমি এই উলুমা উপত্যকা আমি দেখা পাওঁ। পিছলৈ উলুমা উপত্যকাৰে থিয়কৈ মূল উপত্যকালৈ পানী বাগৰি আহিলে জলপ্ৰপাতৰ সৃষ্টি হ'ব পাৰে। তো উলুমা উপত্যকা হ'ল সেয়াই যে এটা উপহিমবাহ মূল হিমবাহলৈ নামি আহোঁতে যেনেকৈ একেবাৰে সেই উপত্যকা অংশটো এই মূল হিমবাহৰ উপত্যকাৰ ওপৰত যেন ওলমি আছে, তেনেকুৱা লাগিছে। কথাটো একদম চিম্পুল হয়, তোমালোকে কনফিউজ নহ'বা। যেন মানে এটা জলপ্ৰপাত যি তললৈ নামি আহিছে, যদি ফ্ৰীজ হৈ থাকে, গোট মাৰি বৰফ হৈ থাকে, তেতিয়া আমি কি বুলি ক'ম? সেই ওপৰৰ অংশটো গোটেইটো এটা উলুমা উপত্যকা বুলি ক'ম। তো হিমবাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ব। নদীৰ দৰে হিমবাহেও অৱক্ষেপণ বা ডিপজিশ্যন কাৰ্য কৰে। নদীয়ে যেনেকৈ জমা কৰে, বস্তুবিলাক উটুৱাই আনে, শিল বালিবিলাক উটুৱাই আনে, ক'ৰবাত জমা কৰে, বালিচৰবিলাক সৃষ্টি হয়, ঠিক একেদৰে হিমবাহেও কি কৰে? অৱক্ষেপণ কৰে, ক'ৰবাত জমা কৰে। কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই আনে। সেইবোৰক সামগ্ৰিকভাৱে গ্ৰাভ বা ইংৰাজীত মৰেইন বোলে। সাধাৰণতে উটি অহা বৰফ আৰু হিমবাহ উপত্যকাৰ থিয় গৰাৰ মাজৰ ঠেক অংশৰে গ্ৰাভবোৰ উটি আহে।
এনেকৈ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্বগ্ৰাব বা ইংৰাজীত লেটাৰেল মৰেইন বোলা হয়। এতিয়া মৰেইন বা গ্ৰাবনো কি? সেইবিলাক হ'ল এই যে হিমবাহ এটা নামি আহোঁতে বৰফৰ লগতে আন কিছুমান পদাৰ্থও কঢ়িয়াই আনে, শিল বালি বোকা এইবিলাক, এই সকলোবিলাক কি বুলি কোৱা হয়? গ্ৰাব বুলি কোৱা হয়। এনেকৈ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্বগ্ৰাব বা লেটাৰেল মৰেইন। তোমালোকে ছবিখন চালে গম পাবা। দেখিছানে ছবিখন? পাৰ্শ্বগ্ৰাব উপত্যকাৰ দুই কাষেৰে জমা হয়। আনহাতে কিছুমান গ্ৰাব উপত্যকাটোৰ তলিয়েদি বাগৰি আহে, সেইবোৰক ভূমিগ্ৰাব বা গ্ৰাউণ্ড মৰেইন বোলে। আকৌ কোনো ঠাইত দুটা হিমবাহ মিলিত হ'লে দুয়োটা হিমবাহৰে পাৰ্শ্বগ্ৰাব একেলগ হৈ সন্মিলিত ডাঙৰ হিমবাহটোৰ মধ্যভাগেদি উটি আহে। হিমবাহৰ মাজভাগেৰে উটি অহা এনে গ্ৰাবক মধ্যগ্ৰাব বা মিডিয়েল মৰেইন বোলা হয়। অৱশেষত উচ্চভূমিৰ পৰা নামি অহা হিমবাহ য'ত গলিবলৈ ধৰে তাতে গধুৰ গ্ৰাববোৰ জমা হ'বলৈ ধৰে। হিমবাহ এটাৰ শেষ সীমাত জমা হোৱা কাৰণে এই গ্ৰাবক প্ৰান্ত গ্ৰাব বা অন্তিম গ্ৰাব বা টাৰ্মিনেল অৰ এণ্ড মৰেইন বুলি কোৱা হয়। এইদৰে জমা হোৱা গ্ৰাববোৰে একোটাহত হিমবাহ উপত্যকাৰ ভূ প্ৰকৃতিক বাৰুকৈ প্ৰভাৱিত কৰে। এতিয়া চোৱা, এই যে আমি পালোঁ 4টামান গ্ৰাবৰ কথা। প্ৰথম কথা হ'ল গ্ৰাব কি? সেয়া তোমালোকক ক'লোৱে মই যে হিমবাহ এটা যেতিয়া তললৈ নামি আহে সি বৰফৰ লগতে আন কিছুমান পদাৰ্থ কঢ়িয়াই আনে লগত। সেয়া হ'ল যেনেকৈ নদীখনে পানীৰ লগতে বোকা বালি বা কাঠ চাঠ আদিবিলাক কঢ়িয়াই আনে, ঠিক একেদৰে এই হিমবাহেও লগতে শিল বালি বোকা ইত্যাদি কঢ়িয়াই আনে। তো এইবিলাকে হ'ল গ্ৰাব। এতিয়া যেনেকৈ ধৰি লওঁ আমি বৰষুণৰ বতৰত আমি বোকাত পিছলি খাই যাওঁ, এতিয়া ভৰিখন যেতিয়া পিছল খাই যায় বোকাত, তেতিয়া কি হয়? আমাৰ খোজটো দ কৰি এটা চিন মাটিত বহি যায়। আমাৰ ভৰিটোৰ কাষে কাষে যিখিনি বোকা আমি দেখিবলৈ পাম সেইখিনিয়ে হ'ল ধৰি লোৱা পাৰ্শ্বগ্ৰাব, যিখিনি আমাৰ ভৰিটোৰ চিনটোৰ কাষে কাষে জমা হৈছে। ঠিক একেদৰে হিমবাহটো যে নামি আহে সেই হিমবাহৰ সেই উপত্যকাটোৰ দুই কাষে যিখিনি জমা হ'ব, তেনেকৈ শিল বালি বোকা ইত্যাদি, সেইখিনি হ'ল পাৰ্শ্বগ্ৰাব। দ্বিতীয়তে হ'ল কি? আনহাতে কিছুমান গ্ৰাব উপত্যকাটোৰ তলিয়েদি বাগৰি আহে, মানে ভৰিখন যে পিছল খাই যায় আমাৰ ভৰি তলুৱাখনৰ ফালে যিখিনি বোকা আমাৰ পিছলি খাওঁতে আগবাঢ়ি যাব আগলৈ, সেইখিনিয়ে হ'ল ভূমিগ্ৰাব। মানে এই হিমবাহটোৰ তলিয়েদি যিখিনি বোকা বালি বা শিল এইবিলাক বাগৰি আহিছে সেইখিনি হ'ল ভূমিগ্ৰাব। আকৌ কোনো ঠাইত দুটা হিমবাহ মিলিত হ'লে দুয়োটা হিমবাহৰ পাৰ্শ্বগ্ৰাব একেলগ হৈ সন্মিলিত ডাঙৰ হিমবাহটোৰ মধ্যভাগেদি উটি আহে, আৰু এইবিলাক হৈছে মধ্যগ্ৰাব। মানে কি? দুটা ধৰি লোৱা হিমবাহ এনেকৈ বাগৰি আহিছে, আহোঁতে কি হয়? সেই যে দুয়োটা হিমবাহৰ পাৰ্শ্বগ্ৰাবখিনি, সেই ভিতৰৰ ফালে থকা দুটা পাৰ্শ্বগ্ৰাব কি হয়? মিলি যায়, একলগ লাগি যায়, লাগি এটা মধ্যভাগ, যেনেকৈ আমাৰ মাজুলী যেনেকৈ, তেনেকৈয়ে হিমবাহটোৰ লগত আগবাঢ়ি যায়। তো ইয়াক কোৱা হয় মধ্যগ্ৰাব। আৰু অৱশেষত উচ্চভূমিৰ পৰা নামি অহা হিমবাহ য'ত গলিবলৈ ধৰে তাতে গধুৰ গ্ৰাববোৰ জমা হয়গৈ, য'ত আমাৰ ভৰিখন পিছলি খাই ৰৈ গৈ তাত আমাৰ আঙুলিৰ মূৰৰ ফালে কি হয়? বোকাখিনি জমা হৈ পৰে। ঠিক একেদৰে হিমবাহটো গৈ য'ত ৰৈ গৈ তাতে হিমবাহটো গলিবলৈ ধৰে, তাতে এইখিনি গ্ৰাব জমা হয়, আৰু তাকে কোৱা হয় অন্তিম গ্ৰাব বা প্ৰান্ত গ্ৰাব। তোমালোকে গ্ৰাব বুজি পালা? তো এইদৰে জমা হোৱা গ্ৰাববোৰে একোটাহত হিমবাহ উপত্যকাৰ ভূ প্ৰকৃতি বাৰুকৈ প্ৰভাৱিত কৰে। তো ইয়াৰ উপৰি হিমবাহৰ প্ৰান্তীয় অঞ্চলত অন্য কিছুমান অৱক্ষেপজনিত অৱয়ব দেখা যায়। তাৰ ভিতৰত এস্কাৰ, ড্ৰামলিন আৰু কেম উল্লেখযোগ্য। এইবিলাকো অৱক্ষেপজনিত
অৱয়ব হয় যিবিলাক হিমবাহৰ দ্বাৰা সৃষ্টি হয়। তো সাম্প্ৰতিক কালত ঘটা গোলকীয় উত্তাপ বৃদ্ধিয়ে বা গ্ল'বেল ৱাৰ্মিঙে অৱশ্যে হিমবাহৰ স্থিতি আৰু কাৰ্যাৱলীৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। তোমালোকে গ্ল'বেল ৱাৰ্মিঙৰ নাম শুনিছা বা গোলকীয় উত্তাপ বৃদ্ধিৰ কথা। এই গোলকীয় উত্তাপ বৃদ্ধি মানে গোটেই আমাৰ পৃথিৱীখনৰ যিটো বায়ুমণ্ডল তাৰ উত্তাপ বৃদ্ধি পাই আছে, দিনক দিনে বৃদ্ধি পাব ধৰিছে। বিভিন্ন ধৰণৰ আমাৰ যিবিলাক আমাৰ ফচিল ফুৱেল, আমি যে গাড়ী মটৰ যান বাহন বেছিকৈ ব্যৱহাৰ কৰিছোঁ আৰু বিভিন্ন গছ গছনি কাটি পেলাইছোঁ, তাৰ ফলত কি হৈছে গ্ৰীণ হাউচ গেছবিলাক বৃদ্ধি পাইছে আৰু যাৰ ফলত আমি গোলকীয় উত্তাপ বৃদ্ধি হোৱা দেখা পাইছোঁ। আৰু এই গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ ফলত কি হৈছে আমাৰ মেৰু অঞ্চলত বা পৰ্বতৰ যিবিলাক হিমবাহ আছে এইবিলাক লাহে লাহে গলিবলৈ আৰম্ভ হৈছে। ইয়াৰ যিটো স্পীড সেইটো খুব খৰ হ'ব ধৰিছে আৰু ইয়াৰ ফলত কি হৈছে গোটেই পৰিৱেশৰ ওপৰতে প্ৰভাৱ পৰিছে। তো ইয়াতে আমাৰ এই পাঠটোৰ সামৰণি পৰিছে। তোমালোকে হিমবাহৰ দ্বাৰা হোৱা কাৰ্যৰ বিষয়ে নিশ্চয় বুজি পালা। প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰিবা। স্থলাকৃতি বুলিলে কি বুজা? আমি আগতে পাইছোঁৱেই যে বিভিন্ন আকাৰ আকৃতি এই ভূপৃষ্ঠৰ ওপৰত দেখিবলৈ পোৱা যায়, যেনে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নহয় জানো? সেইবিলাক ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা, ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা, এই প্ৰশ্নবিলাক তোমালোকে কৰিবা। অসুবিধা পালে মোক কমেণ্ট কৰিবা। ধন্যবাদ।